নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো আজি নতুনকৈ মুকলি হোৱা প্ৰাইভেট ভেকেন্সিখিনি মই দেখুৱাই আছো চাই যাব প্ৰথমটো পোষ্ট আপোনালোকৰ এক্সিস বেংকৰ পৰা আহিছে পোষ্ট আহিছে ৰিলেশনশিপ অফিচাৰ এইটো ওয়াক ইন ইন্টাৰভিউ হ'ব ডাইৰেক্ট ইন্টাৰভিউ যাব পাৰিব আৰু ইয়াতে স্যালাৰি 25000 হ'ব ফৰ সেলস এক্সপেৰিয়েন্স ক্যান্ডিডেট যাৰ এক্সপেৰিয়েন্স আছে 25000 লৈকে হ'ব আৰু যিখিনি ফ্ৰেছাৰ আছে তেওঁলোকৰ 16000 মান হ'ব মই তলত দেখুৱাই আছো এইখিনি কিছুমান ইম্পৰ্টেন্ট পইণ্ট আছে যদি পাৰে পঢ়ি ল'ব ইন্টাৰভিউ আপোনালোকৰ অহাকালি আছে 12 জুলাই ফ্ৰাইডে ৰাতিপুৱা 9:30 বজাৰ পৰা 1:30 বজালৈকে আপোনালোকৰ ইন্টাৰভিউ হ'ব ড্ৰেছ কোড আপোনালোকে ফৰ্মেল ড্ৰেছ পিন্ধি যাব আৰু কোড যাব লাগিব এড্ৰেছটো চাই লওক হাউস নম্বৰ 656 থাৰ্ড ফ্লোৰ জিএছ ৰোড ভাঙাঘৰ গুৱাহাটী আসাম এবভ বাটা শোৰুম লেণ্ডমাৰ্ক ইন বেংক পিন নম্বৰবোৰ দিয়া আছে এইটো এড্ৰেছত আপোনালোকে নিজৰ বায়োডাটাখন লৈ ইন্টাৰভিউ দিব যাব অহাকালি হ'ব ইন্টাৰভিউ আৰু আপোনালোকৰ যেটো ফ্ৰেছাৰ যিখিনি আছে ফ্ৰেছাৰৰ স্যালাৰি ইয়াতে 16000 মান হ'ব আৰু যিখিনি এক্সপেৰিয়েন্স আছে সেইখিনি 25000 প্লাস ইনসেন্টিভ এক্সট্ৰা হ'ব আৰু ফ্ৰেছাৰ কেন অলসো এপ্লাই মই কৈ আছো ইয়াতে সব পইণ্ট হাইলাইট কৰি দিছো মই সো আপোনালোকে ইয়াতে চাওক কি লৈ যাব লাগিব ইন্টাৰেষ্টেড ক্যান্ডিডেট ক্যান কাম ডাইৰেক্টলি along with আপডেটেড ৰিজ্যুমে আধাৰ কাৰ্ড আৰু পান কাৰ্ড কপি সো এইকিটা বস্তু লৈ আপোনালোকে অহাকালি ইন্টাৰভিউ কাৰণে যাব পাৰিব পিছৰ পোষ্টটো জেৰিকো ফুডছ এণ্ড বেভাৰেজৰ কোম্পানীৰ পৰা আহিছে পোষ্ট আহিছে ট্ৰাক অপাৰেটৰ লোকেশন হ'ব নৰ্থ গুৱাহাটী 10টা ভেকেন্সি আছে ইয়াতে এইটো পোষ্টৰ কাৰণে আপোনালোকৰ কিছুমান ৰিকোয়াৰমেন্ট আছে চাইলক ৰিকোয়াৰমেন্টখিনি হ'ল প্ৰুভেন এক্সপেৰিয়েন্স এজ এ ৰিচ ট্ৰাক অপাৰেটৰ valid rich truck operator certificate license ability to work in a fast paced environment so ekita posto jodi konoba apply koribo bisare eitu mail dia ase email to biodata pathai dibo aru last date hobo yare 15 july bisor posto EMRI green health or price emergency management executive post hoy tinta post ase qualification junior engineering ba bachelor of engineering ba BTech kora hobo libo mechanical ba automobile industry experience 1 to 3 years থাকিলে এপ্লাই কৰিব পাৰিব বা ফ্ৰেছাৰ এপ্লাই কৰিব পাৰিব ইয়াতে দিয়া আছে স্যালাৰি নেগোশিয়েবল হ'ব অন কাৰেন্ট স্যালাৰি আৰু লোকেশন এনিৱেৰ ইন আসাম হ'ব সো ইন্টাৰেষ্টেড হলে আপোনালোকে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট আপোনালোকৰ 14 জুলাই হ'ব পিছৰ পোষ্টটো আপোনালোকৰ মাৰ্কেটিং এক্সিকিউটিভ আৰু একাডেমিক কাউন্সিলৰৰ পোষ্ট হয় এটো কোচিং ইনষ্টিটিউটৰ পৰা আহিছে 6 মাইল গুৱাহাটী দুইটা পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু এপ্লাই কৰিব কাৰণে আপোনালোকে এই মেইলটোত মেইল নহয় এই মোবাইল নম্বৰটোত কন্টাক্ট কৰি ল'ব লাষ্ট ডেট আছে আপোনালোকৰ 14 জুলাই পিছৰ পোষ্টটো লন্ড্ৰি এণ্ড ড্ৰাই ক্লিনিং ষ্ট'ৰ এট 6 মাইলৰ পৰা আহিছে পোষ্ট আহিছে ষ্ট'ৰ মেনেজাৰ এইটো পোষ্টৰ কাৰণে গ্ৰেজুৱেচনৰ লগতে এক্সপেৰিয়েন্স থকা হ'ব লাগিব সেলস এক্সপেৰিয়েন্স লাগিব ইয়াতে দিয়া আছে সো ইন্টাৰেষ্টেড হলে ইয়াতে মেইল দিয়া আছে মোবাইল নম্বৰ দিয়া আছে কন্টাক্ট কৰি ল'ব লাষ্ট ডেট আপোনালোকৰ 13 জুলাই হ'ব পিছৰ পোষ্টটো আপোনালোকৰ এসিস্ট্যান্ট মেনেজাৰৰ পোষ্ট হয় কোৱালিফিকেশন বিটেক এমটেক ফুড টেকনলজি বা এমএসসি কৰা হ'ব লাগিব মাইক্ৰোবায়োলজি এক্সপেৰিয়েন্স 5 ইয়াৰ্ছৰ হ'ব লাগিব আৰু স্যালাৰি 5.5 লাখ টু 7.5 লাখ পাৰ এনাম মত হ'ব আৰু ইয়াৰলি দিয়া আছে লোকেশন ছয়গাঁও আসাম নেয়াৰ গুৱাহাটী কোম্পানী মাৰুতি কোৱালিটি প্ৰডাক্টস প্ৰাইভেট লিমিটেড ম্যানুফ্যাকচাৰাৰ অফ মেগি ফৰ নেসলে এটো হয় কোম্পানী প্ৰফাইল সো কোনোবা যদি ইন্টাৰেষ্টেড হয় ইয়াত মেইল দিয়া আছে এই মেইলটো বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট আপোনালোকৰ 14 জুলাই হ'ব পিছৰ পোষ্ট আসাম ডাউনটাউন ইউনিভাৰ্সিটিৰ পৰা আহিছে পোষ্ট আহিছে গ্ৰাফিক ডিজাইনাৰ গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু আপোনালোকে ডিজাইনিংৰ কামখিনি জানিব লাগিব এডব ইলাস্ট্ৰেটৰ কৰেল ৰ এডব প্ৰিমিয়াৰ প্ৰ এইবিলাক জানিব লাগিব আৰু মিনিমাম 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব যদি এপ্লাই কৰিব বিচাৰে তলত মেইল দিয়া আছে দুটা যিকোনো এটা মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব ইয়াৰে 15 জুলাই পিছৰ পোষ্ট এনজিঅ'ৰ পৰা আহিছে পোষ্ট আহিছে আউটৰিচ চৰকাৰ গ্ৰেজুৱেচন কৰা হ'ব লাগিব 2 নম্বৰটো কাউন্সিলৰ এমএসডব্লিউ বা এমএ কৰা হ'ব লাগিব সাইকোলজি এপ্লাই কৰিব কাৰণে এইটো মেইলত বায়োডাটা পঠিয়াব আৰু মোবাইল নম্বৰ দিয়া আছে লাষ্ট ডেট হ'ব 13 জুলাই পিছৰ পোষ্ট এনপিএস ইন্টাৰনেশ্যনেল স্কুলৰ পৰা আহিছে পোষ্ট আহিছে 1 নম্বৰতে পিআৰটি হিন্দী টিচাৰ 2 নম্বৰতে ফিজিক্যাল এডুকেশ্যন টিচাৰ ফিমেল হ'ব লাগিব গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেচন থাকিব লাগিব লগতে বিএড আৰু 3 বছৰৰ এক্সপেৰিয়েন্স লাগিব 3 নম্বৰটো ফিমেল ওয়াৰ্ডেনৰ পোষ্ট হয় গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে সো কোনোবা যদি এপ্লাই কৰিব বিচাৰে ইয়াতে মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট হ'ব ইয়াৰ 14 জুলাই পিছৰ পোষ্ট আহিছে এইচআৰ এক্সিকিউটিভৰ পোষ্ট এটা ভেকেন্সি আছে ডিপাৰ্টমেন্ট অফ হিউম্যান ৰিসোৰ্স কোৱালিফিকেশন এনি গ্ৰেজুৱেচন কৰা হলে হ'ব আৰু এবছৰ এক্সপেৰিয়েন্স থাকিলে এপ্লাই কৰিব পাৰে লোকেশন গুৱাহাটী হ'ব সো ইন্টাৰেষ্টেড হলে এই মেইলটোত বায়োডাটা পঠিয়াব লাষ্ট ডেট 13 জুলাই হ'ব পিছৰ পোষ্টটো নাগা কিচেন আজাৰাৰ পৰা আহিছে পোষ্ট আহিছে ৱেটাৰ্ছ আৰু ৰিসেপশনিষ্টৰ পোষ্ট কোনো এপ্লিকেশন ফিজ নাই এই নম্বৰটোত কন্টাক্ট কৰি ল'ব যদি এপ্লাই কৰিব বিচাৰে লাষ্ট ডেট ইয়াৰে 12 জুলাই হ'ব সো এইখিনি আছিল আজিৰ দিনটোৰ ভেকেন্সিখিনি প্ৰাইভেট ভেকেন্সি গুটেখিনি ডিটেইলছটো মই দেখুৱালো ভিডিওটো ভাল পালে লাইক এটা কৰি দিব সো লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ